নমস্কাৰ ফাইনেলি তোমালোকৰ যিসকলে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্ট আছা তোমালোকৰ বাবে এটা খুবেই ভাল খবৰ কিয়নো তোমালোকৰ বৰ্ডৰ ফালৰ পৰা তোমালোকৰ ফাইনেল এক্সামৰ ৰুটিন পাব্লিছ কৰি দিয়া হৈছে অৰ্থাৎ তোমালোকৰ এক্সাম কেতিয়াৰ পৰা আৰু কোনদিনা কি সাবজেক্ট আছে মই সকলোবোৰ এইটো ভিডিঅ'ত জনাই দিম আৰু তোমালোকে ফাইনেল এক্সামৰ বাবে ইম্পৰ্টেণ্ট প্লাস কমন কোৱেশ্চন এনসাৰসমূহ ক'ত পাবা হেইটো জনাই দিম সো তোমালোকে এটা নোটিছখন দেখিবলৈ পাইছা অৱশ্যে নোটিছখন জানুৱাৰী 20 তাৰিখে পাব্লিছ কৰি দিয়া হৈছিল কিন্তু মোৰ কিছু অসুবিধা থকা বাবে মই তোমালোকক জনাব পৰা নাছিলো সো তোমালোকে এটা দেখিবলৈ পাইছা আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড অৰ্থাৎ বৰ্ডৰ ফালৰ পৰা পাব্লিছ কৰা হৈছে আৰু তোমালোকৰ এক্সাম ষ্টাৰ্ট হ'ব মাৰ্চৰ 6 তাৰিখৰ পৰা আৰু প্ৰথম দিনাই তোমালোকৰ আছে ইংলিছ তোমালোকৰ এক্সাম দুবেলা হ'ব ৰাতিপুৱা আৰু আবেলি সো ৰাতিপুৱা তোমালোকৰ 9টা বজাৰ পৰা 12টা বজালৈ হ'ব আৰু আবেলি তোমালোকৰ 1:30 ৰ পৰা 4:30 লৈকে হ'ব মাৰ্চৰ 6 তাৰিখ অৰ্থাৎ প্ৰথম দিনাই তোমালোকৰ ইংলিছ আছে ৰাতিপুৱাৰ ভাগত তাৰ পিছত তোমালোকৰ মাৰ্চৰ 7 তাৰিখে ৰাতিপুৱাৰ ভাগত আছে ভকেশনাল পেপাৰ ফাৰ্ষ্ট তাৰ পিছত তোমালোকৰ মাৰ্চৰ 8 তাৰিখে আছে IT, ITS, Retail Trade, Agriculture, Dairy Farmer, Floriculturist, Healthcare, Private Security, Tourism and Hospitality, Beauty and Wellness, Electronics and Hardware, Automobile, Banking and Finance, Physical Education and Sports, Apparel, Med UPS and Home Furnishing. So এই সকলোবোৰ সাবজেক্ট তোমালোকৰ মাৰ্চৰ 8 তাৰিখে আছে ৰাতিপুৱাৰ ভাগত তাৰ পিছত তোমালোকৰ ইয়াতে মাৰ্চৰ 11 তাৰিখে আছে ৰাতিপুৱাৰ ভাগত মিউজিক গ্ৰুপ এ তাৰ পিছত তোমালোকৰ ইয়াতে 12 তাৰিখে ৰাতিপুৱাৰ ভাগত আছে ফিজিক্স একাউন্টেন্সি পলিটিক্যাল সায়েন্স আৰু আবেলিৰ ভাগত একো নাই অৰ্থাৎ তিনটা সাবজেক্ট আছে ৰাতিপুৱাৰ ভাগত 12 তাৰিখ ফিজিক্স একাউন্টেন্সি আৰু পলিটিক্যাল সায়েন্স আৰু মাৰ্চৰ 13 তাৰিখে তোমালোকৰ ৰাতিপুৱাৰ ভাগত আছে স্বদেশ অধ্যয়ন আৰু আবেলিৰ ভাগত আছে মিউজিক সি তাৰ পিছত তোমালোকে ইয়াতে মাৰ্চৰ 17 তাৰিখে দেখিবলৈ পাইছা ৰাতিপুৱাৰ ভাগত আছে কেমিষ্ট্ৰি ফাইনান্স হিষ্ট্ৰি আৰু আবেলিৰ ভাগত একো নাই তাৰ পিছত ইয়াতে মাৰ্চৰ 18 তাৰিখে ৰাতিপুৱাৰ ভাগত আছে এনভাইৰনমেন্টেল এডুকেশ্যন আৰু আবেলি ভাগত আছে ষ্টেটিষ্টিক্স তাৰ পিছত তোমালোকৰ ইয়াতে মাৰ্চৰ 19 তাৰিখে ৰাতিপুৱাৰ ভাগত আছে বিহু আৰু আবেলি ভাগত আছে ইকোনমিক জিওগ্ৰাফি এডভান্স সংস্কৃত বায়োটেকনলজি অৰ্থাৎ এই তিনিটা সাবজেক্ট আবেলি ভাগত আছে তাৰ পিছত তোমালোকৰ ইয়াতে মাৰ্চৰ 20 তাৰিখে ৰাতিপুৱাৰ ভাগত আছে ভকেশনাল সেকেন্ড পেপাৰ আৰু আবেলি ভাগত আছে কমিউনিটি সায়েন্স হোম সায়েন্স অৰ্থাৎ দুয়োটা একেই হয় কমিউনিটি সায়েন্স আৰু হোম সায়েন্স তাৰ পিছত আছে বিজনেছ ম্যাথমেটিক্স এণ্ড ষ্টেটিষ্টিক্স তাৰ পিছত তোমালোকৰ ইয়াতে মাৰ্চৰ 21 তাৰিখে ৰাতিপুৱাৰ ভাগত আছে মাল্টিমিডিয়া এণ্ড ৱেব টেকনলজি আৰু আবেলি ভাগত আছে ম্যাথমেটিক্স তাৰ পিছত তোমালোকৰ ইয়াতে মাৰ্চৰ 22 তাৰিখে ৰাতিপুৱাৰ ভাগত আছে ইকোনমিক্স আৰু আবেলি ভাগত আছে ইনস্যুৰেন্স আৰু টাই লেংগুৱেজ তাৰ পিছত তোমালোকৰ ইয়াতে মাৰ্চৰ 24 তাৰিখে ৰাতিপুৱাৰ ভাগত আছে কম্পিউটাৰ সায়েন্স এণ্ড এপ্লিকেশ্যন আৰু আবেলি ভাগত আছে এন্থ্ৰোপলজি সোশিয়োলজি তাৰ পিছত তোমালোকে ইয়াতে মাৰ্চৰ 25 তাৰিখে দেখিবলৈ পাইছা ৰাতিপুৱাৰ ভাগত আছে বায়োলজি এডুকেশ্যন আৰু বিজনেছ ষ্টাডিজ আৰু আবেলি ভাগত আছে এডভান্স ল্যাঙ্গুৱেজ আৰবিক পাৰ্চিয়ান সংস্কৃত সো এইবোৰ সাবজেক্ট তোমালোকৰ আবেলি ভাগত আছে তাৰ পিছত তোমালোকে ইয়াতে মাৰ্চৰ 26 তাৰিখে ৰাতিপুৱাৰ ভাগত তোমালোকৰ আছে এন্টাৰপ্ৰেনাৰশিপ ডেভেলপমেন্ট আৰু আবেলি ভাগত আছে জিওগ্ৰাফি জিওলজি তাৰ পিছত তোমালোকৰ ইয়াতে মাৰ্চৰ 27 তাৰিখে ৰাতিপুৱাৰ ভাগত আছে লজিক এণ্ড ফিলসফি তাৰ পিছত আছে সাইকোলজি আৰু আবেলি ভাগত আছে মিউজিক গ্ৰুপ বি আৰু তোমালোকৰ মাৰ্চৰ 29 তাৰিখে অৰ্থাৎ একেবাৰে লাষ্টত আছে মাদাৰ ইণ্ডিয়ান ল্যাঙ্গুৱেজ আৰু অল্টাৰনেটিভ ইংলিছ সো মাদাৰ ইণ্ডিয়ান ল্যাঙ্গুৱেজ বুলি কোৱাৰ লগে লগে বহুতে কনফিউজ হৈ যায় অৰ্থাৎ বহুতে বুজিয়ে নাপায় মাদাৰ ইণ্ডিয়ান ল্যাঙ্গুৱেজ মানে কি সো মাদাৰ ইণ্ডিয়ান ল্যাঙ্গুৱেজৰ ভিতৰত বহুকেইটা সাবজেক্ট পৰে মাদাৰ ইণ্ডিয়ান ল্যাঙ্গুৱেজত তোমালোকৰ যিসকলৰ এছামিছ আছে তেওঁলোকে এছামিছৰ এক্সাম দিব লাগিব যিসকলৰ বেংগলী আছে তেওঁলোকে বেংগলী দিব বা যিসকলৰ হিন্দী আছে বড়ো আছে তেওঁলোকে এইবিলাক সাবজেক্ট দিব তোমালোকে ইয়াতে তলত দেখিবলৈ পাইছা মাদাৰ ইণ্ডিয়ান ল্যাঙ্গুৱেজ ইনক্লুড অৰ্থাৎ কি সাবজেক্ট ইয়াতে আছে এছামিছ বেংগলী বড়ো গাৰো হামাৰ খাচী মণিপুৰী হিন্দী মিজো নেপালী উৰ্দু এণ্ড কাৰ্বি সো এই সকলোবিলাক সাবজেক্টে তোমালোকৰ মাদাৰ ইণ্ডিয়ান ল্যাঙ্গুৱেজত পৰে অৰ্থাৎ মাতৃভাষা হয় এইবোৰ আৰু তাৰ পিছত আছে অল্টাৰনেটিভ ইংলিছ অৰ্থাৎ 29 মাৰ্চত ৰাতিপুৱা দুটা সাবজেক্ট আছে মাদাৰ ইণ্ডিয়ান ল্যাঙ্গুৱেজ আৰু অল্টাৰনেটিভ ইংলিছ আৰু আবেলি ভাগত আছে ফাইন আৰ্টছ সেলছ মেনেজমেন্ট এণ্ড এডভাৰটাইজিং সো তোমালোকে ইয়াতে আৰু এটা পইণ্ট মনত ৰাখিবা তোমালোকে ইয়াতে দেখিবলৈ পাইছা 25 মাৰ্চত তোমালোকৰ আবেলি ভাগত আছে এডভান্স ল্যাঙ্গুৱেজতো বহুকেইটা সাবজেক্ট পৰে কোনোবাৰ হয়তো এডভান্স এছামিছ হ'ব পাৰে কোনোবাৰ এডভান্স বেংগলী কোনোবাৰ এডভান্স বড়ো কোনোবাৰ হয়তো এডভান্স হিন্দী আৰু কোনোবাৰ হয়তো এডভান্স মণিপুৰী হ'ব পাৰে সো এডভান্স ল্যাঙ্গুৱেজতো বহুকেইটা সাবজেক্ট ইনক্লুড আছে তোমালোকে এই সকলোবোৰ চাই ল'বা আৰু তলত ইয়াতে তোমালোকে দেখিবলৈ পাইছা মিউজিক গ্ৰুপ এড কি ইনক্লুড আছে হিন্দুস্তানী ভোকেল কথক ডেন্স তবলা ভায়োলিন সিতাৰ অৰ্থাৎ এইবোৰ ইনক্লুড আছে তাৰ পিছত ইয়াতে মিউজিক গ্ৰুপ বিট ইনক্লুড আছে সত্ৰীয় ভোকেল মিউজিক বৰগীত সত্ৰীয় ডেন্স খোল তাৰ পিছত ইয়াতে তোমালোকে দেখিবলৈ পাইছা মিউজিক গ্ৰুপ সিট ইনক্লুড আছে নাম্বাৰ 1 এছামিজ ফক মিউজিক নাম্বাৰ 2 এছামিজ ফক ডেন্স সো এইখনেই আছিল তোমালোকৰ সম্পূৰ্ণ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল এক্সামৰ ৰুটিন
তোমালোকে যদি ইয়াত কিবা বুজি পোৱা নাই তলত কমেণ্ট কৰিব পাৰা, মই নিশ্চয় তোমালোকক জনাই দিম। আৰু তোমালোকৰ HS ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল এক্সামৰ বাবে যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আছে বা কমন কুৱেশ্যন এনচাৰ আছে, তোমালোকে আমাৰ এইটো চেনেলত ভিজিট কৰিলে সকলোবিলাক কমন কুৱেশ্যন এনচাৰ বা ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ পাই যাবা। আমাৰ প্লেলিষ্টত ভিজিট কৰিবা তোমালোকে। সো আজিৰ এইটো ভিডিঅ' চাই যদি তোমালোকৰ ভাল লাগিছে বা কিবা হেল্প হোৱা বুলি ভাবিছা, তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা। তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় অসম, বন্দে মাতৰম।